পুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পৰিয়াল বন কৰা লোকক আবদ্ধ তথা শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ প্ৰফুল্ল মহন্তৰ আৱাসত ধীৰেন কলিতা নামৰ লোকজনক উদ্ধাৰ কৰিলে আৰক্ষীয়ে ইয়াৰ পাছতে লোকজনক পুত্ৰৰ খবৰ ল'বলৈ অনুমতি দিয়া নাছিল মহন্ত পৰিয়ালে বুলি উঠিছে ভয়ংকৰ অভিযোগ ধীৰেন কলিতাৰ পুত্ৰক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বুলি মন্তব্য ধীৰেন কলিতাৰ আৰু ইফালে এই অভিযোগক নস্যাৎ কৰিছে প্ৰফুল্ল মহন্তৰ কন্যাই আৰু কৈছে যে আমি ধৰি বান্ধি কাকো আবদ্ধ কৰি ৰখা নাই আমি গালি গালাজ কৰা নাই গালি গালাজ দিলে ইমান দিনে থাকে নেকি যদিহে 10 তাৰিখৰ পৰা আমি খাদ্য দিয়া নাই তেনেহলে তেওঁৰ মেডিকেল কৰাওক আমি শুব ওলাইছিলো সেয়েহে আৰক্ষী আহি ৰব লগা হৈছে তেওঁ কোৱা কথাবোৰ সম্পূৰ্ণ মিছা আমি তেওঁৰ বিৰুদ্ধে এজাহাৰ দিছো আৰু বন কৰা লোকক আবদ্ধ কৰাৰ অভিযোগ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যাই So kali তেওঁ 5টাৰ পৰা 6টাৰ ভিতৰত আহিছে বুলি কৈছে ইয়াতে আই থিংক তেওঁৰ ৰিলেটিভছ আপোনালোকৰ বাইটৰ থ্ৰু দিয়ে মই গম পাইছো যে ইয়াতে অহা বুলি কৈছে কিন্তু লাষ্ট গেটত তেওঁলোকক ৰখাইছে যোনটো প্ৰটোকল হয় কেম্পাছৰ আই থিংক হেতু মিছ আণ্ডাৰষ্টেণ্ড কৰি পেলে তেওঁলোকে দিছপুৰ থানালৈ গৈছে আৰু ইয়াতে কাৰবাৰ লগত কথা পাতিছিলে তেওঁলোকে আমাৰ সিকিউৰিটি মানুহৰ লগত কথা পাতিছিলে যে তেওঁক আগুৱাই লৈ যাব লাগে নে পাছ খুজি সিকিউৰিটি মানুহৰ লগত কথা পাতিছিলে কিন্তু যিহেতু তেওঁলোক ইস্যুইং অথৰিটি নহয় সেইকাৰণে তেওঁলোকে পাছটো দিয়া নাছিলে দ্যাট ইজ ইট একো ধৰি বান্ধি ৰাখা নাই একো হেৰি কৰি যদি 10 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল 26 তাৰিখ যদি 10 তাৰিখৰ পৰা 26 তাৰিখ কালিলৈ হৈছে 25 তাৰিখ যদি 25 তাৰিখ 10 তাৰিখৰ পৰা 25 তাৰিখলৈ এজন মানুহ খাদ্য দিয়া নাই সেইটোতো তেওঁ মেডিকেলত ওলাব ন আপোনালোকে প্লিজ চেক কৰক ইয়াত আপুনি আনিছিলে ইয়াত মই আনিছিলো হয় তেওঁ মোৰ লগত যোগাযোগ কৰিছিলে তেওঁ আগতে য'ত চাকৰি কৰিছিলে মই তাতে তেওঁক লগ পাইছিলো তেওঁ তেতিয়া মোক কৈছিলে যে মোৰ ইয়াতে ভাল লগা নাই চ' আপুনি যদি কিবা এটা চাকৰি বিচাৰি দিব পাৰে মোক মই তেতিয়া কৈছিলো যে মোৰ ঘৰত হেল্পাৰৰ কাম আছে তুমি যদি কৰা তুমি কৰিব পাৰা কিমান বছৰ হ'ল আহিব মানে 10 আগষ্টত আহিছে বেছি দিন হোৱা নাই তেখেত বেছি দিন হোৱা নাই কালি আৰক্ষীও বহু সময় ৰখিবলগীয়া হৈছে গেট দৰ্জা খুলি দিয়া নাই বুলি কাৰণ আমি শুব ওলাইছিলো আপোনালোকে কাৰণ আমি আহি পাইছো 9:45 দেউতা অসুস্থ আপোনালোকে জানে 10টা 10:30 আমি শুই যাওঁ তাৰমানে কথা হ'ল কি মই আজি 10 তাৰিখৰ আহিছিলোঁ মই বেছি সময় কথা ক'ব নোৱাৰোঁ তাৰমানে মই ভাগাত ধৰিছে মই যাম আৰু খোৱাটো নাই এতিয়ালৈকে গতিকে মই যেতিয়া যোৱা সপ্তাহৰ না কি হ'ল বুঢ়াজনী মাৰা গৈছিল ফাঁকিহাটৰ তাতে যাব নিদিলে মিছা কথা কোৱা বুলি কৈছে আজিও বাবু পানীত পৰিছিলে বুলি ফোন কৰিছিলে তাৰপিছত আৰু তেতিয়াও যাব নিদিলে এই আৰু তাৰমানে যাব নিদিয়াৰ কাৰণে মই আৰু ঘৰৰ পৰা ভাগিনহঁতক পঠাই দিছে এনেকুৱা কি কৰি ৰাখিছিলে যে আপোনাক আৰক্ষী নি কিনে আপোনাক ওলাব লগা হ'ল এনেকুৱা মানে এতিয়া কথা হ'ল কি ওলাবলগীয়া কথা হ'ল মানে মোক নিজে আহিব নিদিয়ে না কোনে নিদিয়ে সিহঁতে কোন সিহঁতে জীয়েকহঁতে বিশেষকৈ জীয়েকে কৈছে যি চব মিছা কথা কয় এইবিলাক বদমাচি কথাবিলাক কয় চবতে কেনেকৈ চেণ্ডেলে দি দাঁত ছিঙি দিম কোবাই পেলাই সেইবিলাক আৰু মোৰ ঘৰৰ সাৰা পোছা কৰা তাৰোপৰি আৰু গধূলি এতিয়া 7টামান বজাৰ পৰা আৰু বাচন ধোৱা ৰান্ধনি ভাত বনাই এইখিনি এনে মাতিছিল মানে অৰ্থাৎ ময়ে সুধিছিলোঁ বশিষ্ঠ চাৰিআলিৰ হোটেল এখনত কাম কৰি থাকোঁতে যে পইচা অৱশ্যে কথাটো হ'ল মোৰ অৰিজিনেল কথা কৈছোঁ মই দুখীয়া মানুহ মই হাজিৰা কৰা মানে যে পইচা বেছি পাওঁ নেকি সেই বুলি পেলাই মই আশাত আহি এই অৱস্থা কিন্তু বন্দবস্তটো তাৰমানে 12,000 কথা কৈছিলোঁ মই সিহঁতে কিন্তু 12,000 কথা কৈছিল নাই এতিয়া বতো আৰু পইচাটো নাপালোঁ এনে কি দেখি নাই সিহঁতে আজি যাম বুলি কয় মানে পিছত আৰুতো যাবই নিদিলে না আৰু কথাই হোৱা নাই সিহঁতে ওলাই গৈছে এতিয়াহে আহিছে বেছি নাই না সেইটো মিছা কথা তাৰমানে মই কাম কৰি আছোঁ মোৰ তাতে নাই 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 মোৰ তাতে তোলা নাই জীয়েকে কয় মানে আৰু কথা বতৰা মিছা কথা কয় তই মাৰিম চেণ্টাৰে কিবা জহা চাউলৰ ভাত খাই পাইছে না কেতিয়াবা এইবিলাক আৰু তই 3 ৰোজ ভাত তিনিটো ভাতটো নাপাওঁ ৰাতিপুৱা ৰুটি দে 2টা এতিয়া এই 7 দিন দিছে মাত্ৰ 4টা ৰাতিপুৱা 3টা দে আৰু এই ইয়াতে কাম কৰিব নে তাতে কিন্তু 4টাৰ যে ৰান্ধনীটো উপায় নাই ৰান্ধনী মোৰ এক অৱস্থা চবকে বেয়া ব্যৱহাৰ কৰে নেকি একচুৱেলি
নাই 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 মাতাই নাই ৰান্ধনীকো বেয়া ব্যৱহাৰ কৰে হয় আজি পুলিচ যাওঁতে কি ক'লে আপোনাক কেনেকে আনিলে মানে মোক মাতি আনিছে তাৰ পৰা মোক আগে সুধি লৈছে কথাবিলাক কিয় মিছা কথা কৈছোঁ পুলিচ কিয় কেছ দিছা বোলে মই এইবিলাক একো নাজানো আপোনাৰ ল'ৰাটোৱে যে পানীত পৰিছে এইটো কথা আপুনি কেতিয়া গম পালে এইটো কেইটামান বাজিল বা এইটো ফোন কৰিছিলে আপুনি ফোন কৰিছিলে 9টামান বাজিছিলে নেকি তাৰপিছত ঘৈণীয়েকেও ব্যৱহাৰ কৰে নেকি আপোনাক কৰিছিলে ঘৈণীয়েকে কি কয় এনেই সেই আৰু খোৱা লোৱাৰ ক্ষেত্ৰত তাৰমানে নক'লে আৰু কামৰ ক্ষেত্ৰত কয় যি মই কুকুৰ খাব নাপাওঁ ঘৰৰ ল'ৰা ভিকহু ক'বাৰ হেৰি এইবিলাক কৈ থাকে কৈ পেলাই মাৰিব যে মৰাৰ ভাও দিছে মাৰাৰ যি চকুৰ ইংগিতটোত যদি মাৰি চকুৰ ইংগিত দিলে মাৰি খোৱা লোৱা কৰিছেনে নাই আপুনি নাই এতিয়া এইটো চাহো খোৱা নাই এতিয়াও খাবই দিয়া নাই এতিয়াও চাহ এখন ৰাতিপুৱা খাইছিলোঁ নাই পইচা কথাটো এতিয়া সময় নাপালোঁ না এতিয়া আমি আপোনাৰ মিডিয়াৰ সহায়ত আৰু আমাৰ থানাৰ সহায়ত দিছপুৰ থানাৰ সহায়ত তেখেতক পালোঁ গতিকে আমাৰ এইখিনি ধন্যবাদ আপোনালোকৰ ওচৰত এতিয়া আমি তেখেতক লৈ যাম ঘৰলৈকে এইখিনিয়ে ক'ব লাগে তেখেতে কি ক'লে এতিয়া কেনেধৰণে ৰখা হৈছিলে বা তেখেতে আপোনালোকক যেনেকৈ ক'লে মোকো তেনেকৈ কৈছে বোলে মানে আৰু ভয়তে কঁপি আছে তেখেত এতিয়ালৈকে আপোনালোক গম পাইছে মানুহটোৰ অৱস্থা দেখিছে আৰু হয়তো এসপ্তাহমান থাকিলে মৰিয়ে গ'লে কিজানি খোৱা লোৱা এতিয়া তেখেতে কৈছে কি দিনত একবাৰ দিয়ে নিদিয়ে এতিয়ালৈকে আপোনালোকক কৈছে পানী চানীও খাব পৰা নাই চাহটো খোৱাটো বেলেগ কথা পানীয়ে খাব পৰা নাই এনেকুৱা কৈছে গোচৰ ৰুজু কৰিছে এগেইনষ্টত আৰু তেখেতক বোলে কৈছে তোৰ ওপৰত মানহানি কেছ দিম তেখেতৰ ওপৰত কৈছে বোলে মানহানি কেছ দিম তহঁতক এনেকৈ কৈছে বোলে তেওঁ মোক ক'লে বাচ্ছাটো সুস্থ তথাপিও অলপ অসুস্থ পানীত পৰাৰ পিছত আপোনালোকেতো জানে সিমান সুস্থ হ'লে কাইলৈকে হয়তো আপোনাৰ 3টামান বজাৰ আমি গম পাইছোঁ কেইটামান বজাত পৰাৰ পিছত লগ লগতো ফোন কৰা নাযায় ন ডাইৰেক্ট এনেকুৱা কয় 12টা 12:30 এনেকুৱা ভিতৰত হ'ব ইয়াত 10 তাৰিখে কৰিছিলে আগষ্টৰ 10 তাৰিখে সোমাইছিলে আজিলৈকে এইখিনি এতিয়া আপোনালোকে কেছ দিছে এটা তেওঁলোকৰ ইয়াতে এখন এখানে এগেইনষ্ট বুলি দিয়া নাই আমি এখন এফআইআৰ দি দিছোঁ কাৰণ কি আমাৰ ভৱিষ্যতৰ কথা আছেতো তেখেতসকলে উল্টা ফাঁচাব পাৰে না আমাক বিনা কথা আচলতে এইবিলাক কি ক'ব এনেকুৱা ডাঙৰ মানুহৰ ঘৰৰ ভিতৰত আচলতে এনেকুৱা ধৰণৰ নাপায় ডাঙৰ মানুহবিলাকে এনেকুৱা কৰিব নাপায় কাৰণ কি দুখীয়া মানুহ ডাঙৰ মানুহৰ আশ্ৰয় লৈ আহে গতিকে ডাঙৰ মানুহ যদি এনেকুৱা কৰে গৰীব ভিকাৰীক বা কিবাক এনেকুৱা কৰে তেতিয়া কি হ'ব দেশখনৰ উন্নতি কি হ'ব গৰীব মানুহজন মৰি যাব নিজে নিজে খাব নাপাই কিনে তেওঁৰ ঘৰত আহিল তেওঁ খাব নিদিয়ে যাব নিদিয়ে বাচ্চা আছে পোৱালি চাব নিদিয়ে তেনেকৈ হ'লে কেনেকুৱা হ'ব ইয়াৰ আগতো এনেকুৱা এজন চালকক প্ৰহাৰ কৰিছে এইটো আমি দেখিছোঁ নিউজত দেখিছোঁ পিছত আগতেতো আমি গম পোৱা নাই কেনেকৈ কিহৰ কাৰণে মাৰিছে খালি নিউজত দেখা পাইছোঁ চালকক মাৰা সেইখিনিয়ে এতিয়া এখেতক লৈ যাব ঘৰত হয় এখেতক এতিয়া লৈ যাম আমি ঘৰলৈ তাৰপিছত দেখা যাব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।